এই গৰম দিনৰ ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকল তেলৰ লগত আৰু তিনিবিধ বস্তু মিলাই মুখত লগাব। তেতিয়া আপোনালোকৰ মুখত যদি ক'লা দাগ পৰিছে, ক'লা দাগ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনত যদি বয়সৰ বলিৰেখা কম বয়সতে আহিছে, সেই বয়সৰ বলিৰেখা দূৰ হ'বলৈ সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন মাত্ৰ এবাৰতে খুব ধুনীয়াকৈ গ্ল' হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। যদি আপোনাৰ মুখত ক'লা দাগ পৰিছে বা গৰমতে বা ৰ'দতে আপোনালোকৰ ছালখন ক'লা পৰি গৈছে বা আপোনালোকৰ স্কিনখনত কোনোবা ঠাইত ক'লা কোনোবা ঠাইত বগা এনেকুৱা ধৰণৰ হৈ গৈছে বা আনইভেন টোন স্কিন টোন হৈ গৈছে বা আপোনালোকৰ মুখৰ ছালখনত বয়সৰ চাপ বলিৰেখাবোৰ পৰিবলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে সদায় ৰাতি শোৱাৰ আগত নাৰিকল তেলৰ এই উপায়টো কৰি চাব। আজি মই আপোনালোকলৈ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি লৈ আহিছোঁ, যিটো ৰিমেডি আপোনালোকৰ মুখৰ ক'লা দাগ কমাব, ছানবাৰ্ণ কমাব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ গ্ল' হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। তে আহক চাওঁ নাৰিকল তেল কি ধৰণে মুখত লগালে আমাৰ মুখৰ পৰা ক'লা দাগ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। নাৰিকল তেলৰ এই ৰিমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই ৰিমেডিটো থাকিব দুটা ষ্টেপ। এতিয়া মই আপোনালোকক প্ৰথম ষ্টেপটো কৰি দেখুৱাম আৰু প্ৰথম ষ্টেপটো কেনেকৈ কৰিব লাগে চাওঁ বলক। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰিমেডিটো বনাই দেখুৱাম আৰু তাৰ কাৰণে মোক প্ৰথমেই লাগিব এয়া নাৰিকল তেল। নাৰিকল তেল এতিয়া মই এচামুচৰ জোখাৰে ল'ম আৰু এই ৰিমেডিটো আপোনালোকে বনাই পেলাই ষ্ট'ৰ নকৰিব, ফ্ৰেছ বনাব আৰু ফ্ৰেছ মুখত লগাব, বনাই পেলাই থৈ নিদিব। এতিয়া মই এচামুচৰ জোখাৰে নাৰিকল তেল ল'লোঁ আৰু সেই নাৰিকল তেলতে এতিয়া মই দিছোঁ এচামুচৰ জোখাৰে আটা। এচামুচ নাৰিকল তেলৰ লগত এচামুচ আটা দি মই এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও এইদৰে ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে কেঁচা হালধিৰ ৰসটো দিব পাৰিলে বেছি ভাল হ'ব। 2-3 টোপালমানৰ জোখাৰে আপোনালোকে ইয়াতে কেঁচা হালধিৰ ৰস দি ল'ব পাৰে। যদি কেঁচা হালধি নাথাকে তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা যিটো হালধি আমি ব্যৱহাৰ কৰোঁ খাবলৈ, সেইটোকে অকণমান দিব, পৰিমাণটো কমাই দিব। কস্তুৰী হালধিৰ কাৰণে মই ইয়াৰ পৰিমাণটো বেছিকৈ দিছোঁ, কাৰণ কস্তুৰী হালধিৰ ৰংটো খুব কম হয়, স্কিনত খুব কমকৈ ৰং ধৰে, সেইকাৰণে অকণমান বেছিকৈ দিলেও একো প্ৰব্লেম নহয়। ইয়াৰ লগতে মই হালধিখিনি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া আনিছোঁ নেমু। নেমুত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে ভাল হয়। এই ভিটামিন চিটোৱে আমাৰ মুখত থকা ক'লা দাগ, ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু তাৰ কাৰণে মই ল'লোঁ এয়া নেমুৰ ৰস 4-5 টোপালমানৰ জোখাৰে। আপোনালোকৰ কাৰোবাৰ যদি স্কিনত নেমু ৰসটো শ্বুট নকৰে তেতিয়াহ'লে আপোনালোকে 2 টোপাল হ'লেও নেমু ৰস ইয়াৰ লগতে দি ল'ব। ইয়াৰ পাছত মই নেমু ৰসখিনি দি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই দিম অকণমান মৌ। মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব। মই নেমু দিছোঁ, সেইকাৰণে মই ইয়াত অকণমান মৌ মিক্স কৰিছোঁ, কাৰণ নেমুৱে স্কিনখন ড্ৰাই কৰিব পাৰে আৰু সেই ড্ৰাইনেছটো দূৰ কৰিবৰ কাৰণে ইয়াতে মই অকণমান মৌ মিলাই দিছোঁ আৰু ইয়াৰ লগত এতিয়া মই অকণমান পানী দি ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে গোলাপ জলেও মিক্স কৰিব পাৰে, নহ'লে অকণমান ফিল্টাৰৰ পানী দিও আপোনালোকে এনেকৈ মিক্স কৰি ল'ব পাৰে। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নাৰিকল তেলৰ ফেচ পেক। এতিয়া এই ফেচ পেকটো কি নিয়মেৰে মুখত লগাব লাগে চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল ফাৰ্ষ্ট ষ্টেপটো আৰু এই ফাৰ্ষ্ট ষ্টেপটো কেনেকৈ কৰিব লাগে তাৰ নিয়মটো মই এতিয়া আপোনালোকক দেখুৱাই দিম আৰু এই ষ্টেপটো কৰাৰ আগতে আপোনালোকে ভালকৈ মুখখন ঠাণ্ডা পানীৰে ধুই ল'ব। ধুই লোৱাৰ পাছত এই ষ্টেপটো কৰিব। এতিয়া এই ৰিমেডিটো প্ৰথমতে মুখত লগাই ল'ব লাগিব। লগাই লোৱাৰ পাছত কি কৰিব লাগে সেই নিয়মটো আপোনালোকে চাই ল'ব, তাৰ পাছত সেই নিয়মেৰে আপোনালোকে এই ৰিমেডিটো লগাব। এতিয়া মই ফেচ পেকটো মুখৰ পৰা ডিঙিলৈকে ভালকৈ এয়া লগাই লৈছোঁ। বৰ্তমান ৰ'দ গৰমৰ দিন, এই ৰ'দ গৰমতে যদি হাতৰ ছালখন ক'লা পৰিছে, ডিঙিৰ ছালখনো ক'লা পৰি গৈছে বা পিঠিৰ ছালখনো ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে তাতো লগাব পাৰিব। অকণমান আপোনালোকে ৰিমেডিটো বেছি পৰিমাণে বনাই ল'ব, তেতিয়া আপোনালোকে হাতে, ডিঙিয়ে, পিঠিয়ে সকলোতে লগাব পাৰিব। ফেচ পেকটো এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত শুকাবলৈ দিব। শুকোৱাৰ পাছত কি কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মোৰ মুখখন ভালকৈ শুকাই গ'ল। শুকাই যোৱাৰ পাছত আপোনালোকে এনেকৈ অকণমান মোহাৰি দিব। এনেকৈ আপোনালোকে অকণমান মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে দেখিব আপোনালোকৰ মুখৰ পৰা যিবোৰ মলি,
লেতেৰা সেইবোৰ চাফা হৈ যাব আৰু লগতে মুখত থকা যিবোৰ নোম সেই নোমবোৰ উঠি যাব মাসাজ কৰোঁতে আপোনালোকে সাৰ্কুলাৰ মোচনত আৰু আপাৰ ডাইৰেকশ্যনত মাসাজ কৰি কৰি এই ফেচ পেকটো এৰুৱাব তেতিয়া আপোনালোকৰ মুখত থকা যিবোৰ নোম সেই নোমবোৰ উঠি যাব আৰু আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ পৰিব আৰু ৰ'দ গৰমতে যদি আপোনালোকৰ ডিঙিটো ক'লা পৰি গৈছে তেতিয়াহ'লে আপোনালোকে এইদৰে ডিঙিটো লগাই ভালকৈ আপাৰ ডাইৰেকশ্যনত মাসাজ কৰি দিব মই যিদৰে আপোনালোকক দেখুৱালোঁ সেইদৰে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব আৰু এইটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব এনেকৈ আপোনালোকে মাসাজ কৰি কৰি এই ফেচ পেকটো মুখৰ পৰা আঁতৰাব ফেচ পেকটো যেতিয়া আপোনালোকে মুখৰ পৰা আঁতৰাই দিব তাৰ পাছত দেখিব স্কিনখন খুব ধুনীয়াকৈ গ্লো হৈ গৈছে এনেকৈ মাসাজ কৰি লোৱাৰ পাছত এখন ভিজা ৰুমালেৰে মুখখন ভালকৈ মচি পেলাইছোঁ মুখখন মচিবলৈ ব্যৱহাৰ কৰা এই টাৱেলখন আপোনালোকে একদম কোমল টাৱেল ল'ব আৰু মুখখন ভালকৈ মচি ল'ব আৰু মচি লোৱাৰ পাছত আপোনালোকে দেখিব স্কিনখন খুব ধুনীয়াকৈ চাফা আৰু বগা হৈ গৈছে এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাই থাকিব দেখিব খুব সোনকালে আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ হৈ যাব ইয়াৰ পাছত এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো দেখুৱাম আৰু 2 নম্বৰ ষ্টেপটো কৰাৰ আগতে মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ব লাগিব তাৰ পাছত আপোনালোকে 2 নম্বৰ ষ্টেপটো কৰিব এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত নাৰিকল তেলেৰে খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰিম এতিয়া কেনেকৈ তৈয়াৰ কৰো চাওঁ বলক এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো বনাই দেখুৱাম আৰু তাৰ কাৰণে মই ল'ম এতিয়া আকৌ নাৰিকল তেল মই আধা চামুচৰ জোখাৰে ল'ম আৰু আপোনালোকে এইটো বনাই ষ্ট'ৰ কৰি নথব আপোনালোকে বনাই লগে লগে এই ৰেমেডিটো মুখত লগাব আৰু নাৰিকল তেলৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল যিমানখিনি পৰিমাণে মই নাৰিকল তেল লৈছোঁ সিমানখিনি পৰিমাণে আপোনালোকে গোলাপ জল ল'ব অকণমান নাৰিকল তেল আকৌ দি দিছোঁ একেবাৰে কম হোৱাৰ দৰে লাগিছে আৰু আপোনালোকে নহ'লে দেখাই নাপাব মই কি বনাই আছোঁ আৰু লগতে অকণমান মই গোলাপ জলো দি লৈছোঁ দি লোৱাৰ পাছত এয়া অকণমান হৈছে দেখিছেনে এবাৰ মুখত লগাবৰ জোখাৰে ইমানকণে যথেষ্ট ইয়াৰ লগতে মই আকৌ দুটোপাল এয়া নেমু ৰস দি দিছোঁ নেমু ৰসে আমাৰ মুখৰ কলা দাগ কম কৰিবলৈ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু এতিয়া মই নেমু ৰস দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এয়া ভিটামিন ই কেপচুল ভিটামিন ই কেপচুলৰ অইলটো মই মাত্ৰ দুটোপালহে দিম বেছি নহয় বৰ্তমান গৰম দিন সেইকাৰণে মই ভিটামিন ই কেপচুলৰ অইলটো দুটোপাল লৈছোঁ আৰু বাকী যিখিনি আছিলে মই এনেকৈ ভৰাই থৈ দিছোঁ আকৌ পিছৰ দিনা ব্যৱহাৰ কৰিবলৈ পৰা হ'ব এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰেমেডি এতিয়া এই ৰেমেডিটো এটা বেলেগ তৰিকাৰে আপোনালোকে মুখত লগাব লাগিব কেনেকৈ লগাব লাগে চাওঁ আহক এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া এটা ৰেমেডি এই ৰেমেডিটো আপোনালোকে ফাৰ্ষ্ট ষ্টেপটো কৰাৰ পাছত কৰিব লাগিব প্ৰথমতে আপোনালোকে এটো মুখত লগাই ল'ব নাৰিকল তেলৰ এই ৰেমেডিটো লগালে আপোনালোকে দেখিব মাত্ৰ এবাৰতে আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব আৰু আপোনালোকৰ স্কিনখন বগা হোৱাৰ দৰে লাগিব আৰু এনেকৈ ৰেগুলাৰ যদি ৰুটিন মতে ব্যৱহাৰ কৰি থাকে মুখৰ কলা দাগ কমাব বলি ৰেখা কমাবলৈ বহুত বেছিকৈ সহায় কৰিব এইদৰে আপোনালোকে ডিঙিলৈকে লগাই ল'ব এনেকৈ ৰেমেডিটো লগাই আপোনালোকে 2-3 মিনিট ভালকৈ মাসাজ কৰি দিব মাসাজ কৰি দিয়াৰ পাছত আৰু এটা কাম কৰিব লাগিব সেইটো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ আৰু ভালকৈ যদি আপোনালোকে মাসাজ কৰে তেতিয়াহ'লে স্কিনখনত খুব ভালকৈ ব্লাড সাৰ্কুলেশ্যন হ'ব এনেকৈ 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে এখন টাৱেল ল'ব টাৱেলখনেৰে এনেকৈ ভালকৈ মুখখন মুছি পেলাব বৰ্তমান গৰম দিন হোৱাৰ বাবে আমাৰ স্কিনখন অইলি হৈ থাকে সেই কাৰণে এনেকৈ মচি দিলে স্কিনখন অইলি হৈ নাথাকিব এইদৰে আপোনালোকে এখন টাৱেলেৰে ভালকৈ মুখখন মুছি ল'ব মুখখন মুছি লোৱাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব পাৰিব এনেকৈ আপোনালোকে নাৰিকল তেল মুখত লগাই চাব খুব সোনকালে আপোনালোকৰ মুখৰ পৰা কলা দাগ সানবাৰ্ণ এবোৰ দূৰ হ'ব আৰু স্কিনখন উজ্জ্বল হৈ যাব আৰু আপোনালোকৰ স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেল কেনেকৈ লগাই মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰি তাৰ এটা খুব বঢ়িয়া ৰেমেডি দেখুৱালো আপোনালোকে নিশ্চয় ৰেমেডিটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ